হেল্ল' ফ্ৰেণ্ডছ, আজি শনিবাৰ বজাৰ আছিল আমাৰ। শনিবাৰ বজাৰ কৰি আনিল। কি আনিলে চাওঁ। এইখিনি মূলা বস্তুৰ ইমান দাম বজাৰত। আৰু পনীৰ পনীৰখিনি আনিলে। পনীৰ আৰু আমাৰ সেই পালেং শাক ঘৰৰ ছিঙিছিলোঁ। এইখিনি পনীৰখিনি গুড়া কৰি ভুজিয়া নিচিনা কৰি পনীৰ আৰু এইখিনি গুড়া কৰি পেলাই হাতেৰে এইখিনি ব্লেণ্ড কৰি মানে অকণমান মছলা দি পেলাই পেং বনাম। পনীৰখিনি ব্লেণ্ড কৰিব লাগিব। তাৰপাছত আৰু কি আনিল চাওঁ। মূলা, এইকেইটা মূলা খাবলৈ ভাল হৈছে এতিয়া। তাৰপাছত কি আনিল, এইখিনি ধনিয়া আৰু আনিল কচু খাব আৰু এতিয়া। তাৰপাছত আনিল এইকেইটা জলফাই আৰু আনিল ফুলকবি। আমিতো চব কিনি খাব লাগিব। কিনি নাখালে উপায় নাই। খেতি কৰিব জাগাই নাই তেনেকৈ। চব ৰঙা মাটি আৰু গোবৰ আনিব লাগিব আৰু ক'ৰবাৰ পৰা। পাবলৈও টান আমাৰ ইয়াত টাউনত। আৰু ফুলকবি 1 কিলোমান আনিব দিছিলোঁ। ফুলকবি আৰু এইখিনি বিট, মটৰ, এইখিনি কেপচিকাম আছে, জলকীয়া আছে। তাৰপাছত গাজৰ, এইখিনি আমাৰ 1 কিলো আলু, 1 কিলো পিঁয়াজ, নেমু টেঙা 20 টকাত 4টা দিয়ে নেমু টেঙা। তাৰপাছত আৰু বিলাহী, এইকেইটা বিলাহী। এইখিনি বজাৰ আজি আমাৰ শনিবাৰৰ বজাৰ। এসপ্তাহ এতিয়া বজাৰ এইখিনি চলিব লাগিব। তাৰপাছত নহ'লে আৰু মাজতে কিনি আনিব লাগিব। বস্তুখিনি কিনি কুটিয়ে খোৱা হয়। এনেকৈ আজি বনাম আৰু। এটা ৰ'দত শুই আছে। ফুল কিনি আনিছোঁ। হালধীয়া আৰু এইটো ৰঙা এটা, এইটো কালাৰ এটা আৰু এটা বেলেগ কালাৰ, সেইটো ময়ো ভাল পাওঁ। বোলো হালধীয়া আনিবি, এইটো কালাৰো হালধীয়াই জানিবা। আমাৰ কেইটামান ফুলিছে। 30 টকা, 30 টকা, এইটো 30 টকা, এইটো 30 টকা। আমাৰ ঘৰৰ কেইটামান ফুলিছে। এইবোৰ শাক আৰু